Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লুচেন জিকে এই কিতাপখনৰ পৰা পাৰ্ট নম্বৰ 24 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা গ্ৰেড 3 লগতে গ্ৰেড 4 আছাম পুলিচ আৰু DMEৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যনে পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে, চ' ভিডিঅ'টো ভালকৈ চাব আপোনালোকে। আৰু যদি কোনোবাই এই লুচেন জিকে কিতাপখনৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, হু ফাউণ্ডেড দ্য সবৰমতী আশ্ৰম? সবৰমতী আশ্ৰম কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন এ আছে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ, এম ভেংকায়া নাইডু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমখন নিৰ্মাণ কৰিছিলে। মহাত্মা গান্ধীয়ে ছাউথ আফ্ৰিকাৰ পৰা ঘূৰি আহি 1915 চনত সবৰমতী নদীৰ পাৰত এই সবৰমতী আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিলে। আৰু এই পইণ্টটো মনত থাকিব, 1915 চনত আৰু সবৰমতী নদীৰ পাৰত এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিলে মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য চল্টিয়েষ্ট চি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি? অপশ্যন কেইটা আছে লোহিত চি, আৰাবিয়ান চি, ডেড চি, আদাৰ্ছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, মৃত সাগৰ বা ডেড চি। ডেড চি ইজ দ্য চল্টিয়েষ্ট চি ইন দ্য ৱৰ্ল্ড। এই সাগৰখনত 33.7% চল্ট পোৱা যায়। চ' এই সাগৰখনত যদি মানুহে হাতোৰে পানীৰ তলত ডুবি নাযায়, ইয়াত তেওঁলোক ওপৰতে ভাহি থাকে অতি লুণীয়া হোৱাৰ কাৰণে। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ থাউজেণ্ডছ অফ মাউণ্টেইনছ? হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক জনা যায়? অপশ্যন এ আছে নাইজেৰিয়া, আফগানিস্তান, ইৰাক, জাৰ্মানী। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, আফগানিস্তান। আফগানিস্তানক লেণ্ড অফ থাউজেণ্ড অফ মাউণ্টেইনছ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ইজ দ্য হেড অফ ষ্টেট একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধান অনুসৰি ৰাজ্যৰ মুৰব্বী কোন? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ৰাজ্যপাল অৰ্থাৎ গভৰ্ণৰ। হেড অফ দ্য ষ্টেট একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ গভৰ্ণৰ। আৰু কুৱেশ্যনটো যদি এনেকৈ সোধে, হু ইজ দ্য হেড অফ ইণ্ডিয়া একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ষ্টেটৰ সলনি ইণ্ডিয়া দিয়ে, তেতিয়া ইয়াৰ এনচাৰটো হ'ব প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতি হৈছে হেড অফ দ্য ইণ্ডিয়া আৰু ৰাষ্ট্ৰপতি হৈছে ফাৰ্ষ্ট পাৰ্চন অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথমজন ব্যক্তি হৈছে ফাৰ্ষ্ট পাৰ্চন প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যন, হাউ মেনি ডেজ ডিড ইট টেক টু কমপ্লিট দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ মুঠ কিমান দিন সময় লাগিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 2 years 11 months 18 days। 2 বছৰ 11 মাহ 18 দিন লাগিছিলে ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ। পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে, ভাৰতৰ সংবিধানখন প্ৰথমতে কি ভাষাত লিখা হৈছিলে? মনত ৰাখিব, হিন্দী আৰু ইংলিছ এই দুয়োটা ভাষাতে ভাৰতৰ সংবিধানখন প্ৰথমতে লিখা হৈছিলে। ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিলে 26 নৱেম্বৰ 1949ত। এই চনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এই দিনটোতে গ্ৰহণ কৰা হৈছিলে, কিন্তু ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিলে 26 নৱেম্বৰ 1950 চনৰ পৰা। ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইন টু ফ'ৰ্চ 26 নৱেম্বৰ 1950। গতিকে এই 26 নৱেম্বৰ দিনটোতে কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰা হয় ভাৰতত। সংবিধান দিৱস হিচাপে 26 নৱেম্বৰ তাৰিখে পালন কৰা হয় ভাৰতত। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য ছেকেণ্ড টি অকশ্যন চেণ্টাৰ ইন আছাম লোকেটেড? অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন এ আছে গুৱাহাটী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, যোৰহাট। যোৰহাটত অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ অৱস্থিত। লগতে মনত ৰাখিব, অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ গুৱাহাটীত অৱস্থিত আৰু এইখন 1970 চনত প্ৰতিষ্ঠা কৰা হৈছিল। অসমৰ প্ৰথমটো চাহ নিলাম কেন্দ্ৰ গুৱাহাটীত আৰু দ্বিতীয়খন আছে যোৰহাটত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য বৰাক ৰিভাৰ when it joins the Brahmaputra river in Bangladesh? বৰাক নদীয়ে কি নাম লৈ বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, মেঘনা। বৰাক নদীত বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱাৰ পিছত মেঘনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড হেজ দ্য হায়েষ্ট নাম্বাৰ অফ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ? আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা থকা দেশখনৰ নাম কি?
অপশ্যন কেইৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি এ এণ্ড চি। আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখন হৈছে চাইনা আৰু ৰাছিয়া। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি লোকেটেড? আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটা আছে ডুবাই, লছেন, বেইজিং, লণ্ডন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি লছেন। এই লছেন ঠাইখন ছুইজাৰলেণ্ডত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ মেডেল ইন অলিম্পিক গেমছ? অলিম্পিক গেমছত পদক জয়লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যন কেইটা আছে মেৰী কম, ছানিয়া মিৰ্জা, মীৰাবাই চানু, কৰ্ণম মালেশ্বৰী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি কৰ্ণম মালেশ্বৰী। তেখেত হৈছে অলিম্পিক গেমছত ভাৰতৰ হৈ প্ৰথম মহিলা যিজনে পদক লাভ কৰিছিলে। কৰ্ণম মালেশ্বৰী তেখেত ৱেইট লিফ্টাৰ খেলুৱৈ আছিলে আৰু 2000 চনত ভাৰতীয় মহিলা হিচাপে অলিম্পিক গেমছত প্ৰথমটো পদক লাভ কৰিছিলে। যিহেতু আমি অসমৰ এক্সাম দিম, চ' আমাৰ অসমৰ বিষয়ে জানিব লাগিব কোনে অলিম্পিক গেমছত প্ৰথম পুৰুষ হিচাপে পদক লাভ কৰিছিলে। চ' মনত ৰাখিব ভোগেশ্বৰ বৰুৱাদেৱে। তেখেত হৈছে প্ৰথমজন ব্যক্তি যিজনে অসমৰ হৈ অলিম্পিক গেমছত পদক লাভ কৰিছিলে। আৰু এজ এ ফিমেল লাভলীনা বৰগোহাঁই হৈছে প্ৰথমজন মহিলা যিজনে অসমৰ হৈ অলিম্পিক গেমছত প্ৰথমটো পদক লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট শিখ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন কেইটা আছে ডক্টৰ মনমোহন সিং, বিশ্বনাথ প্ৰতাপ সিংহ, চন্দ্ৰশেখৰ সিং, আদাৰ্ছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ডক্টৰ মনমোহন সিং। ভাৰতৰ প্ৰথম শিখ প্ৰাইম মিনিষ্টাৰ হৈছে ডক্টৰ মনমোহন সিং। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য নোবেল প্ৰাইজ? নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? অপশ্যন কেইটা আছে ইন্দিৰা গান্ধী, মাদাৰ টেৰেছা, কিৰণ বেদী, সৰোজিনী নাইডু। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি মাদাৰ টেৰেছা। নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে মাদাৰ টেৰেছা। 1979 চনত মাদাৰ টেৰেছাই নোবেল বঁটা লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন কেইটা আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ ৰাধাকৃষ্ণন, এম বিশ্বেশ্বৰায়, জৱাহৰলাল নেহৰু। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি জৱাহৰলাল নেহৰুদেৱ। জৱাহৰলাল নেহৰু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ প্লেনিং কমিশ্যন। এই প্লেনিং কমিশ্যনৰ দ্বাৰাই 5 years প্লেনৰ আৰম্ভ কৰা হৈছিলে আৰু এই 5 years প্লেনটো 2014ত নাম সলনি কৰি নীতি আয়োগ কৰা হৈছে। 5 years প্লেনটো বৰ্তমান নীতি আয়োগ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য প্লেনিং কমিশ্যন এষ্টাব্লিছড? পৰিকল্পনা আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি 1950 চনত পৰিকল্পনা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ন'ন এজ ৰাইনোলেণ্ড? অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড বুলি জনা যায়? অপশ্যন কেইটা আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য অনলি ৰামচাৰ ছাইট ইন আছাম? অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম কি? অপশ্যন কেইটা আছে আমচাং ফৰেষ্ট, পানীদিহিং বাৰ্ড ফৰেষ্ট, দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী, নামবৰ ফৰেষ্ট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি দীপৰ বিল পক্ষী অভয়াৰণ্য। এইখন হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নিকনেম অফ সমুদ্ৰগুপ্ত? সমুদ্ৰগুপ্তৰ উপনাম কি আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ভাৰতৰ নেপোলিয়ন। ইণ্ডিয়ান নেপোলিয়ন নামেৰে সমুদ্ৰগুপ্তক জনা গৈছিল। নেক্সট কুৱেশ্যন, বাই হুইচ পপুলাৰ নেম ৱাজ ৰবীন্দ্ৰনাথ টেগুৰ এড্ৰেছড? ৰবীন্দ্ৰনাথ ঠাকুৰক কোনটো জনপ্ৰিয় নামেৰে সম্বোধন কৰা হৈছিল? অপশ্যন কেইটা আছে বিশ্বকবি, কবিগুৰু, চৰ্দাৰ, বোথ এ এণ্ড বি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি বোথ এ এণ্ড বি। ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্বকবি, কবিগুৰু বুলি জনা যায়। ৰবীন্দ্ৰনাথ ঠাকুৰক লগতে গুৰুদেৱ বুলিও জনা যায়। তেখেতক এই তিনিটা নামেৰে সম্বোধন কৰা হয়। নেক্সট কুৱেশ্যন, ডিউৰিং হোজ ৰেইন ডিড ফাহিয়ান কেম টু ইণ্ডিয়া? কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিলে? অপশ্যন কেইটা আছে চন্দ্ৰগুপ্ত দ্বিতীয়, সমুদ্ৰগুপ্ত, ৰামগুপ্ত, কুমাৰগুপ্ত।
ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ফাহিয়ান কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিলে? আজিৰ একেটা কুৱেশ্যন আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।